নমস্কাৰ ৱেলকাম টু কাৰেণ্ট ক্লাছেছ আজি আমি আহিবলগীয়া ফৰেষ্ট ৰেঞ্জাৰ এক্সামৰ ইংলিছ পেপাৰৰ এটা ইম্পৰ্টেণ্ট টপিক মাষ্টাৰিং দ্য ক্ল'জ টেষ্ট আমি বুজিবলৈ চেষ্টা কৰিম গতিকে আহক আমি টপিকটো আৰম্ভ কৰোঁ আমি প্ৰথমতে চাম হোৱাট ইজ এ ক্ল'জ টেষ্ট ইয়াত ক্ল'জ টেষ্ট হৈছে এ পেছেজ with select words removed and replaced by numbered blanks. Candidates choose the most appropriate word for each blank from given options. মানে close test এক টাইপৰ fill in the blank বুলি কোৱা হয় আৰু ইয়াত মেইনলি vocabulary, grammar, context, fixed phrases এইবিলাকৰ কিছুমান সমাহাৰ থাকে গতিকে এক্সামত প্ৰায় ফৰেষ্ট ৰেঞ্জাৰ এক্সামবিলাকত ক্ল'জ টেষ্ট এপিয়াৰ্ছ এজ মাল্টিপল চইচ বিশেষকৈ মাল্টিপল চইচত আহে আৰু কিছুমান এ বি চি ডি এইবিলাক অপশ্যন পোৱা যায় আৰু সেইবাবে আমি আজিৰ টপিকটোত যিবিলাক ফৰেষ্ট ৰেঞ্জাৰ ৰিলেটেড কমন থিমছ ৱাইল্ড লাইফ প্ৰটেকশ্যন ডিফৰেষ্টেশ্যন ক্লাইমেট চেঞ্জ বায়'ডাইভাৰ্চিটি ফৰেষ্ট কনজাৰ্ভেশ্যন এণ্ড প'চিং এইবিলাক টপিকৰ ওপৰত আজি দুটামান এক্সাম্পল আলোচনা কৰিম আমি প্ৰথমতে এটা 5 ষ্টেপ ছলভিং ষ্ট্ৰেটেজি আলোচনা কৰিম আৰু সেই ষ্ট্ৰেটেজিত প্ৰথমতে আছে ৰিড ফাৰ্ষ্ট গতিকে আমি প্ৰথমতে ৰিড দ্য ফুল পেছেজ ওৱান্স ইগনৰিং ব্লেংকছ টু কেটছ দ্য টপিক এণ্ড টোন আমি প্ৰথমতে যিটো কুৱেশ্যন সুধিছে সেইটোৰ ওপৰত বা যিটো পেৰাগ্ৰাফ দিয়া থাকিব সেইটো আমি প্ৰথমতে পঢ়ি চাম তাৰপিছত যিবিলাক প্ৰথমতে ইজিবিলাক প্ৰথমতে কৰিবলৈ ট্ৰাই কৰিম fill blanks that are immediately obvious that builds context for the rest তাৰপিছত আমি গ্ৰামাৰৰ যিবিলাক ক্লু সেইবিলাক বিচাৰিম আমি বিচাৰিম যে টেন্স আৰ্টিকলছ কি প্ৰিপজিশ্যন ইউজ হৈছে আৰু তেনেকৈ আমি প্ৰথমতে ট্ৰাই কৰিবলৈ চেষ্টা কৰিম আৰু তাৰপিছত চাম আমি সকলো ধৰণৰ অপশ্যন এবাৰ ট্ৰাই কৰি চাম ৰিড দ্য চেণ্টেন্স উইথ ইচ অপশ্যন পিক হোৱাট চাউণ্ডছ মষ্ট নেচাৰেল দেন পইণ্ট নম্বৰ 5 আমি গোটেই পেছেজটো এবাৰ পঢ়ি চাম আৰু আমাৰ যিটো লজিকেল ফ্ল' সেইটো আহিছে নাই আমি এবাৰ চেক কৰিম গতিকে বলক এতিয়া আমি প্ৰথমতে এটা এক্সাম্পল ট্ৰাই কৰি চাওঁ ইয়াত পেৰাগ্ৰাফটো দিছে ফৰেষ্ট প্লে এ ভাইটেল in maintaining the ecological balance of our planet. They provide to millions of species of plants and animals. However, due to rapid large areas of forest land are being cleared every year. This not only the natural habitat of wildlife but also to climate change. It is the duty of every citizen to trees and support afforestation program. গতিকে ইয়াত 1 2 3 4 5 6 টোটেল এনেকা আমি 6টা অপশ্যন বিচাৰিব লাগিব গতিকে আমি প্ৰথমতে পঢ়ি চাওঁ ফৰেষ্ট প্লে এ ভাইটেল ইয়াত হ'ব 1 আপোনালোকে প্ৰথমতে নিজে ভিডিঅ'টো এবাৰ পজ কৰি নিজে এবাৰ ট্ৰাই কৰি চাব পাৰে ইয়াৰ পিছৰ শ্লাইডত মই ইয়াৰ যিখিনি আনচাৰ আৰু যিখিনি এক্সপ্লেনেশ্যন ইয়াতে বুজাই দিম গতিকে ইয়াত ফৰেষ্ট প্লে এ ভাইটেল অপশ্যন আছে 1ৰ জেগাত অপশ্যন আছে আপোনালোকে দেখিবলৈ পাইছে এ পাৰ্ট আছে বি ৰোল চি ৱৰ্ক আৰু ডি জব ঠিক তেনেদৰে ইয়াত দে প্ৰভাইডত অপশ্যন আছে শেল্টাৰ হাউচ ৰুম এণ্ড প্লেচ আৰু অপশ্যন 3 আছে ডেভেলপমেণ্ট ডিফৰেষ্টেশ্যন এগ্ৰিকালচাৰ আৰ্বানাইজেশ্যন তাৰপিছত 4 এনেদৰে 4 5 6 এনেদৰে কিছুমান অপশ্যন আছে গতিকে আমি এতিয়া আনচাৰৰ ফালে যাম ইয়াত কৈছে ফৰেষ্ট প্লে এ ভাইটেল ইয়াত হ'ব আপোনাৰ ৰোল ফৰেষ্ট প্লে এ ভাইটেল ৰোল ইন মেইনটেইনিং দ্য ইকলজিকেল বেলেঞ্চ অফ আৱাৰ প্লেনেট গতিকে চেণ্টেন্সটো হ'ব এনেকুৱা দে প্ৰভাইড অপশ্যন আছে শেল্টাৰ হাউচ ৰুম এণ্ড প্লেচ ইয়াত হ'ব শেল্টাৰ দে প্ৰভাইড শেল্টাৰ টু মিলিয়নছ অফ স্পিচিছ অফ প্লেণ্টছ এণ্ড এনিমেলছ আমি নেক্সট চেণ্টেন্সটো চাম however due to rapid হ'ব ইয়াত deforestation however due to rapid deforestation large areas of forest land are being cleared every year তাৰপিছৰটো হ'ব this not only
আছে অপশ্যন ডেষ্ট্ৰয়জ ব্ৰেকছ ৰিমুভছ ডেমেজ ইয়াত অপশ্যন হ'ব ডেষ্ট্ৰয়জ দিছ নট অনলি ডেষ্ট্ৰয়জ দ্য নেচাৰেল হেবিটেট অফ ৱাইল্ড লাইফ বাট also ইয়াত হ'ব contributes to climate change. It is the duty of every citizen to plant ইয়াত হ'ব 6 নম্বৰ অপশ্যন হ'ব plant trees and support afforestation program মানে গছ ৰোৱাৰ কথা কৈছে ইয়াত ৰোল মানে প্লে ৰোল মানে এটা ফিক্স কলোকেশ্যন আৰু অপশ্যন 2 শেল্টাৰ হ'ল আশ্ৰয় আমি ফৰেষ্টৰ পৰা কি পাওঁ সেই কথাটো কৈছে ডিফৰেষ্টেশ্যন আমি মানে গছনি কাটি দিয়া আৰু ডেষ্ট্ৰয়জ মানে ধ্বংস কৰা ষ্ট্ৰংগেষ্ট ফিট ফৰ ডেমেজ টু হেবিটেট মানে ধ্বংস কৰা তাৰপিছত আছে কণ্ট্ৰিবিউটছ মানে যোগান ধৰা কণ্ট্ৰিবিউটছ টু ফিক্স প্ৰপ'জিশ্যন পেয়াৰিং ইয়াত কণ্ট্ৰিবিউটছ ৱাইল্ড বাট অলছ' কণ্ট্ৰিবিউট মানে ক্লাইমেট চেঞ্জতো মানে কণ্ট্ৰিবিউট কৰে এইটো বুজাইছে তাৰপিছত আছে প্লেণ্ট মানে ইয়াত ৰোৱা কথা কৈছে মেটছ দ্য কনজাৰ্ভেশ্যন কণ্টেক্স অফ দ্য চেণ্টেন্স গতিকে গছ ৰোৱাৰ কথা কৈছে পইণ্ট 6ত আমি আৰু এটা এক্সাম্পল চাম সেইটো আপোনালোকে ৰখাই পেলাই ট্ৰাই কৰি চাব পাৰে ইয়াত আমি পেৰেগ্ৰাফটো প্ৰথমতে পঢ়ি দিম ৱাইল্ড লাইফ চেংচুৱেৰিজ এণ্ড নেশ্যনেল পাৰ্কছ আৰ ডেছ টু প্ৰটেক্ট এণ্ডেঞ্জাৰ্ড স্পিচিছ ফ্ৰম ডেছ poaching remains one of the biggest threats to India's tiger and elephants. Forest rangers work tirelessly to dash these protected areas and dash illegal activities. Public awareness is equally dash in ensuring long-term conservation success. গতিকে আমি এই পেৰেগ্ৰাফটো ট্ৰাই কৰি চাম wildlife sanctuaries and national parks are ইয়াত আছে made established built and formed গতিকে ইয়াত হ'ব established মানে স্থাপন কৰা টু প্ৰটেক্ট এণ্ডেঞ্জাৰ্ড স্পিচিছ ফ্ৰম কিহৰ পৰা এক্সটিংশ্যনৰ পৰা মানে বিলুপ্তিৰ পৰা ইয়াত অপশ্যন বি হ'ব এক্সটিংশ্যন পোচিং ৰিমেইনছ ওৱান অফ দ্য মানে চিকাৰ কৰাটো মানে ৰিমেইনছ ওৱান অফ দ্য বিগেষ্ট ইয়াত হ'ব থ্ৰেট মানে বিপদ টু ইণ্ডিয়াছ টাইগাৰ্ছ এণ্ড এলিফেণ্টছ তাৰপিছৰ চেণ্টেন্সটো ফৰেষ্ট ৰেঞ্জাৰ ৱৰ্ক টায়াৰলেছলি বহুত কষ্ট কৰি তেওঁলোকে কাম কৰে ফৰেষ্ট ৰেঞ্জাৰবিলাকে 4 অপশ্যন গাৰ্ড ইয়াত হ'ব গাৰ্ড ৱাটছ চি এণ্ড লুক অপশ্যন হ'ব গাৰ্ড মানে সুৰক্ষা দিবলৈ টু দিছ প্ৰটেক্টেড এৰিয়াজ এণ্ড 5 অপশ্যন 5ত হ'ব কি কৰিবলৈ ইলিগেল এক্টিভিটিজ এইটো প্ৰিভেণ্ট ইয়াত অপশ্যন হ'ব প্ৰিভেণ্ট ইলিগেল এক্টিভিটিজ আৰু লাষ্ট চেণ্টেন্স আছে পাব্লিক এৱাৰনেছ ইজ ইকুৱেলি important in ensuring long-term conservation success ইয়াত অপশ্যন important necessary vital গোটেইকেইটাই হয়তো শুদ্ধ হ'ব গতিকে আমি আনচাৰকেইটা ডিছকাছ কৰোঁ establish ঠিক আছে sanctuaries are established অপশ্যন বি poaching remains one of the biggest to protect endangered species from extinction okay poaching remains one of the biggest threat okay to India's tiger and elephants forest rangers work tirelessly to guard okay these protected areas and prevent illegal activities public awareness is equally all of this okay important hobo necessary and vital gotekita hobo in ensuring long term conservation success gotike ami etia কুইক ৰিভিজন কৰি চাম আমি কি শিকিলোঁ ক্ল'জ টেষ্টৰ বিষয়ে প্ৰথমে ৰিড দ্য ফুল পেছেজ বিফ'ৰ টাচিং এনি ব্লেংক আমি মানে গোটেই পেৰেগ্ৰাফটো এবাৰ পঢ়ি চাব লাগে যিকোনো এটা ব্লেংক ফিল আপ কৰাৰ আগত ছেকেণ্ড আছে মেমৰাইজ ফিক্স ফ্ৰেজেছ এণ্ড প্ৰিপ'জিশ্যন আমি প্ৰথমতে যিবিলাক ফ্ৰেজ কিবা আছে নেকি বা প্ৰিপ'জিশ্যন আজি সোমাব পাৰে নেকি সেইকেইটা আমি প্ৰথমতে মনত ৰাখি ল'ম ফৰ এক্সাম্পল প্লে ৰোল কণ্ট্ৰিবিউট টু ডিপেণ্ড অন এনেকুৱা ধৰণৰ কিছুমান অপশ্যন আমি ট্ৰাই কৰি চাম তাৰপিছত আহিব বিল্ড ভোকেবুলাৰী এৰাউণ্ড এনভাইৰনমেণ্ট এণ্ড ৱাইল্ড লাইফ থিমছ আমি ইয়াৰ কিছুমান যিবিলাক ভোকেবুলাৰীৰ কাৰণে আমি অলপ ট্ৰাই কৰি চাম তাৰপিছত চাম আমি টেষ্ট ইচ অপশ্যন ইনচাইড দ্য চেণ্টেন্স বিফ'ৰ চুজিং আমি ফাইনেল যিটো ৱৰ্ড চুজ কৰাৰ আগত আমি প্ৰতিটো শব্দ এবাৰ ট্ৰাই কৰি চাম
ঠিক তেনেদৰে লাষ্টত চাম ৰিড দ্য কমপ্লিট পেছেজ টু কনফাৰ্ম লজিকেল ফ্ল' গতিকে আমি গোটেইখিনি যেতিয়া কমপ্লিট হোৱাৰ পিছত এটা লজিকেল ফ্ল'ত আহিছে নাই সেইটো আমি চেক কৰিম আৰু তাৰপিছত আমি কনফাৰ্ম হ'ম যে এইখিনি কাৰেক্ট চ' এনেকৈ এই ক্ল'জ টেষ্টটো কমপ্লিট কৰা হয় আমি সাধাৰণতে ফিল ইন দ্য ব্লেংকছ বুলিও কওঁ গতিকে আমি যিমানে ইয়াত প্ৰেক্টিছ কৰি থাকিম সেই এই ক্ল'জ টেষ্টৰ আমাৰ যিটো কৰাৰ প্ৰক্ৰিয়াটো সিমানে ইজি হৈ পৰিব আৰু ইয়াৰ কাৰণে আমি আমাৰ ভকেবুলাৰী আৰু গ্ৰামাৰ এইবিলাক আমাৰ ষ্ট্ৰং হ'বই লাগিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি বিচাৰে আৰু আনৰ সৈতে শ্বেয়াৰ কৰিব পাৰে ধন্যবাদ